আজি গেলেকী জাতীয় বিদ্যালয়ত ৰূপালী জয়ন্তী অনুষ্ঠান দ্বিতীয় দিনা। এই দ্বিতীয় দিনা জাতি মাতি গান গুণগুণৰ সংস্কৃতি শোভাযাত্ৰাৰে আজি অনুষ্ঠানটি জীপাল কৰি তুলিওৱা হয়। শোভাযাত্ৰাত নানা ধৰণৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা খেল ধেমালিৰ পৰা নাচ গান সকলোখিনি আপোনালোকলৈ আগবঢ়োৱা হ'ব। বাৰেৰহণীয়া সংস্কৃতি অনুষ্ঠানটি আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আহকচোন আমি সেই শোভাযাত্ৰা অনুষ্ঠানটিলৈ আগবাঢ়ি যাওঁ এই ভিডিঅ'টোৰ জৰিয়তে। উদযাপনৰ লগতে নানা সংস্কৃতি আছে। এই সংস্কৃতিৰ লগতে আমাৰ গেলেকী জ্যোতিমাক বেচৰকাৰী সংস্থাৰ পৰা যি শোভাযাত্ৰা উলিয়াইছে, তেওঁলোকে এটি বিয়া গানৰ শোভাযাত্ৰা উলিয়াইছে। তেনে ক্ষেত্ৰত এয়া আপোনাৰ আমাৰ লগত আছে জ্যোতিমাক বেচৰকাৰী সংস্থাৰ বিভিন্ন পৰিষদৰ পৰা অহা বাইদেউসকল। তাৰ লগতে এয়া আমাৰ দৰা মাক হয়। এইপিনে নমস্কাৰ, এয়া আমাৰ নামতীসকল বৰ্তমান আহি আছে। নমস্কাৰ বাইদেউ, নমস্কাৰ সকলোলৈকে। আহক আপোনালোকে সুন্দৰ বিয়া গান এটি গাই দিয়ক। ৰাম কৃষ্ণ ওলাই দেউৰলি, ৰাম কৃষ্ণ ওলাই দেউৰলি, ৰাম কৃষ্ণ বজাই দে মুৰুলি, ৰাম কৃষ্ণ বজাই দে মুৰুলি, হৰি মূৰৰ পানী তুলিবলৈ যাওঁ, হৰি মূৰৰ পানী তুলিবলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যি হেৰি লৈ এয়া প্ৰদৰ্শনী অনুষ্ঠানত তেওঁলোকে সৰু সৰু কণ ল'ৰা ছোৱালীসকলে যেনেকৈ খেল ধেমালি খেলে তেনেকৈ আজি আপোনালোকে চাবলৈ পাৰিছে। বৰ্তমান সৰু সৰু ল'ৰা ছোৱালী গাড়ী চলাই আছে, মাৰ্বল খেলিছে। সকলো ক্ষেত্ৰতে দেখিছে নহয়, এয়া ঢকুৱা টনা আপোনালোকে সকলোখিনি চাব পাৰিব। তাৰ লগতে ভণ্টিসকলে ইমান সুন্দৰকৈ খেলি আছে, আপোনালোকে চাওকচোন বাৰু। এয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। এই পানী আছে দেখিছে নহয়, ইমান সুন্দৰকৈ তেওঁলোকে পৰিচালনা কৰি আহিছে। বৰ্তমান এয়া জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কি সুন্দৰকৈ জেং বিহু সাজত ওলাই আহিছে, ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে তেওঁলোকে। এয়া গান গাই আহিছে, আপোনালোকে চাব পাৰে। পৰিৱেশন কৰিছে, তাৰ লগতে দেখিছোঁ বিভিন্ন তেওঁলোকে কি সুন্দৰকৈ পৰিচালনা কৰি আছে। তাৰ লগতে আমি বিভিন্ন জনগোষ্ঠীৰ মাজতো আছে। এয়া আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে কি সুন্দৰকৈ পৰিচালনা কৰি আছে। এয়া আপোনাৰ চালনী দেখিবলৈ পাইছে, জাকৈ দেখিবলৈ পাইছে। নানা বিভিন্ন ঠাইৰ পৰা তেওঁলোকে আহি আছে। মনৰ চিৰা উৰুৱাই দিবলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। ধন্যবাদ ধন্যবাদ।
কি সুন্দৰকৈ এয়া আপোনালোকে দেখিছে বিভিন্ন জনগোষ্ঠীৰ লগতে এয়া আপোনাৰ বিভিন্ন 2011, 12, 13, 14 বৰ্ষৰ লগতে বিভিন্ন সংস্থাৰ পৰা তেওঁলোকে আহি আছে। সকলোখিনি আপোনালোকে দেখিবলৈ পাব। বৰ্তমান ইমান সুন্দৰকৈ পৰিচালনা কৰি আহিছে। সঁচাকৈ আমি গেলেকীবাসী হৈ পিনে আমি জাতীয় বিদ্যালয় হৈ গৌৰৱান্বিত। এয়া আপোনালোকে দেখিবলৈ পাইছে পৰম্পৰা হিচাপে তেওঁলোকে থালত ধুনীয়াকৈ সজাই আনিছে। যি আমাৰ ঘৰত পৰম্পৰা নিয়ম থাকে এয়া আপোনালোকে দেখিবলৈ পাইছে। টোপোলা ভাত তাৰ লগতে ইমান সুন্দৰকৈ দৈ এইপিনে চিৰা জলপান সজাই লৈ আনিছে। আপোনালোকে চাব পাৰে কি সুন্দৰকেনে ইমান সুন্দৰকৈ পৰিচালনা কৰি আহিছে। তেনে ক্ষেত্ৰত আমি সঁচাকৈ আজি ভাল লাগিছে। ইমান তাৰ উপৰিও দেখিবলৈ পাইছে ইমান সুন্দৰকৈ টেকেলি এটা লৈ আহিছে। তাৰ লগতে আমাৰ যি পুৱা গধূলি ধূপ ধূনা জ্বলাই থাকে তেনে ক্ষেত্ৰত ধূনা জ্বলোৱা কিছু তেওঁলোকে প্ৰদৰ্শনী হিচাপে দেখাবলৈ চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলে। এয়া আপোনালোকে চাব পাৰিব। আহিছে ন এয়া কণমানি ভাইটিহঁত ইমান সুন্দৰকৈ আহি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। এয়া যিসকল যান বাহন আছে যান বাহনৰ ওপৰতে তেওঁলোকে কিছু বস্তু সজাই আনিছে। তেনে ক্ষেত্ৰত আমি সেইখিনি দেখাবলৈ অকণমান চেষ্টা কৰিম। হয়তো আপোনালোকৰ পিছলৈ যাব লাগিব। এয়া আপোনালোকে ঢেঁকীত ধান বান্ধি আছে। ধান বান্ধি খুন্দোতে আমাৰ যি অতীততে আছিলে আমাৰ তেজীমলাক যেনেকৈ হাত খুন্দিছিলে তেনেকুৱা দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে। সেই ক্ষেত্ৰত ইমান সুন্দৰকৈ তেওঁলোকে এটা অভিনয় কৰিছে। সেই অভিনয়টো সঁচাকৈ আমি ভাল লাগিছে। এয়া আপোনালোকে দেখিছে তেজীমলাৰ দৃশ্য। এয়া আমাৰ অসমীয়া সমাজত বৰ্তমান চলি থকা যি ভকত বৈষ্ণৱসকলে নাম কীৰ্তন নমস্কাৰ সকলো গুণ গান গায় তেনে ক্ষেত্ৰত ইমান সুন্দৰকৈ সজাই আনিছে। তেওঁলোকৰ পৰা আমি এফাকি হৰিনাম শুনিম। অনুষ্ঠানবোৰ প্ৰায় আমি দেখিবলৈ পোৱা যাওঁ। য'তে যাওঁ যি কওঁ সেই তেনে ক্ষেত্ৰত ইমান সুন্দৰকৈ পূজা পাঠ কৰি আছে তেওঁলোকে। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ অভিনয় কৰিছে। পণ্ডিত সাজত সঁচাকৈ সেইপিনে কইনা নে কি? এয়া লগতে মানে বিয়া আজি বিয়া মানে যজ্ঞ হেৰি কৰিছে। সেই তেনে ক্ষেত্ৰত ইমান সুন্দৰকৈ পৰিচালনা কৰি আহিছে তেওঁলোকে। এয়া আমাৰ বৰ্তমান মাঘৰ বিহু চলি আছে। সেই মাঘৰ বিহুৰ ক্ষেত্ৰতে মাঘৰ বিহু আছে, বহাগৰ বিহু আছে। যি তেওঁলোকে অভিনয় কৰিছে অভিনয় তাইক অকণমান দেখাব চেষ্টা কৰিছোঁ মই। এয়া তেওঁলোকে এটা সুন্দৰ মেজি সাজি আনিছে। যি মেজি পৰম্পৰাও আছিলে ইমান সুন্দৰকৈ তেওঁলোকে প্ৰাৰ্থনা গাই আহিছে। তাৰ লগতে এয়া আমাৰ বহাগ বিহু যি আমাৰ লাও খা বেঙেনা খা কৈ দিয়াচোন। লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা মাৰ সৰু বাপৰ সৰু তই হলি বৰ গৰু। মজা ইমান সুন্দৰ এটা অভিনয় কৰিছে। অভিনয়ৰ লগতে যি তেওঁলোকে প্ৰদৰ্শনী অনুষ্ঠান কৰিছে সঁচাকৈ আমি গৌৰৱান্বিত হয়। ধন্যবাদ থাকিল। এয়া আমাৰ যি অতীতৰ পৰা চলি আহিছে জয়মতী অনুষ্ঠান হয়। জয়মতী ক্ষেত্ৰত ইমান শাস্তি দিছে। জেৰেঙা পথাৰত ইমান মাৰিছে দেখিছে নহয়। এয়া জয়া হয় ল'ৰাৰ সজা দৃশ্যৰ ওপৰত ইমান সুন্দৰকৈ তেওঁলোকে অভিনয় কৰি আহিছে। অভিনয়ৰ ক্ষেত্ৰতে তাৰ বেক চাইডে ডালিমিও আছে বাৰু। বৰ্তমান ইমান সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈ ক'ব লাগিব প্ৰদৰ্শন কৰিছে। এয়া আমাৰ একদম গাঁৱলীয়া পৰিৱেশ হয়। গাঁৱলীয়া আমাৰ যি গাঁৱলীয়া পৰিৱেশৰ মাজত আমিও ডাঙৰ হৈছোঁ। সেই তেনে ক্ষেত্ৰত আমাৰ অঞ্চলটো গাঁৱলীয়া গেলেকী জাতীয় বিদ্যালয় গাঁৱৰ মাজতে আছে। ঠিক তেনে এটা পৰিৱেশ তেওঁলোকে অভিনয় কৰি দেখাবলৈ চেষ্টা কৰিছে। সঁচাকৈ ভাল লাগিছে। আমাৰ লগতে খালৈ আছে। এয়া আমাৰ গোবৰ মাটি বুলি কোৱা হয়। যি গোবৰ মাটিয়ে ঘৰ লিপি থাকে। বাইদেউ ভালনে?
ভালেই ঘৰ লিপিছে অঁ আপোনাৰ ভালনে কেনেকুৱা লাগিছে ভাল লাগিছে অঁ বাইদেউসকল এইপিনে ভালে আছে অঁ সেই বিহু খাবলৈ নামাতে নি আমাক যাব লাগিব বিহু খাবলৈ মাঘৰ বিহু লগতে বাইদেউসকললৈ শুভেচ্ছা থাকিল ধন্যবাদ এয়া আমি পুৰণি এটা দৃশ্য দেখিছোঁ য'ত নেকি পুতলা নাচ বুলি কোৱা হয় সেই পুতলা নাচৰ যি ৰীতি নীতিবোৰ আছে তেনে ক্ষেত্ৰত আমাৰ পুতলা নাচ পৰম্পৰা অতীতৰ পৰা যি চলি আহিছে আজিকালি ল'ৰা ছোৱালীয়ে প্ৰায় বৰ্তমান চিনি নাপায় তেনে ক্ষেত্ৰত এই পুতলা নাচৰ যি দৃশ্য এওঁলোকে সঁচাকৈ ক'ব লাগিব যে ইমান সুন্দৰকৈ আপোনালোকে দেখিবলৈ পাই আছে ৰছীৰ সহায়ত পুতলা নাচ আজিকালি মঞ্চত প্ৰায় হেৰাই গৈছে আগতে পুতলা নাচ আছিলে আজি সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ উপভোগ কৰিছে আমাৰ ভালে লাগে তুমি জানো ধন্যবাদ আপোনালোকে চাব পাৰিব এয়া দেখিছে নাই ধুনীয়া ডান্স প্ৰগ্ৰেম কৰি আছে তাৰ লগতে আজি সংস্কৃতিৰ অনুষ্ঠানো আছে সকলো আহিব চাবলৈ দেখিছে নহয় এয়া আপোনালোকে চাব পাৰিব বাইদেউ ভাল লাগিছে ডান্স আপোনালোকৰ ধন্যবাদ ভাল লাগিছে চাব পাৰিব উঠি অহা নৱপ্ৰজন্ম অঁ গাই দিয়া দেখা পালো তোমাৰ ছবি ধৰা দিলা কোনে আহি হিয়াৰ গুণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ উপভোগ কৰিছে কেতিয়াবা চাই মৰিব দেখিছে ন এয়া তাৰ লগতে আপোনাৰ এয়া আমাৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে কৈ দিয়া মোৰ নতুন চিনেমা চাবলৈ আহিব নিশ্চয় নিশ্চয় কি সুন্দৰকৈ তেওঁলোকে অভিনয় কৰি আহিছে এয়া আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল কি সুন্দৰকৈ বিহু গান গাই আহিছে দেখিছে ন তাৰ লগতে মাঘৰ বিহুৰ লগতে ইমান সুন্দৰকৈ অভিনয় কৰি আহিছে পানীও দি আছে ছাৰ এয়া আমাৰ ছাৰ হয় পানী বটল যোগান ধৰিছে আমাৰ ঘৰৰ নামতি বিলাকী বাৰু হেলেকা চেলেকিম বাৰু চেলেকিম তোমালোকক ধৰি আনি ৰভা ঘৰত থেকেচিম এয়া আমাৰ বৰ্তমান জোৰা নাম চলি আছে বৰ্তমান জোৰা নাম চলি আছে
নজলে পিছলে পানীটো কি থাকোঁতে মাজনী দিয়ালৈ পানীটো কি থাকোঁতে মাজনী হ'বনো পানী ল'ৰা এজনী ঐ ছোৱালী মোৰ প্ৰেমতে পৰিলে বন্ধু চোৱা চকু মেলি তোমাৰ নামত বন্তি জ্বলাওঁ পুৱা গধূলি হে প্ৰভু দয়াৰ মাগৰ চোৱা চকু মেলি পিলে পুষ্প দি পুজিলোহেঁতেন কোমোৰাই চুকিলে তোমাৰ নামত বন্তি জ্বলাওঁ প্ৰভু দয়াৰ সাগৰ চোৱা চকু মেলি নদী পুজিলোহেঁতেন বিনা গৰুৱে খচিলে জলদি পুজিলোহেঁতেন দিলে ডাঙৰিয়ে পিলে এয়াই আছিল গেলেকী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানতে গেলেকী জাতীয় বিদ্যালয়ৰ অধ্যক্ষাকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মকৰ্তা সকলো লোকে গেলেকী জ্যোতিমাক বেচৰকাৰী সংস্থা হৈ আমাৰ ফালৰ পৰা মই দীপামণিয়ে আন্তৰিক ধন্যবাদ জনালোঁ।